হেল্ল' ষ্টুডেণ্টছ, আজি আমি দ্বিতীয় অধ্যায় এচিড, ক্ষাৰক আৰু লৱণ এই বিষয়টো অধ্যয়ন কৰিম। এচিড আৰু ক্ষাৰকৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীটো পঢ়ি আহিছা যে এচিড আমি কোনবিলাক কওঁ, যিবিলাক বস্তু খালে টেঙা অনুভৱ হয় বা টেঙা লাগে সেইবিলাক বস্তুক আমি সাধাৰণতে সেইবিলাক বস্তুত এচিড থকা বুলি কওঁ। আৰু যিবোৰ বস্তুৰ সোৱাদ তিতা হয় সেইবিধক আমি কি বুলি কওঁ, সেই বস্তুত নিশ্চয় ক্ষাৰক থকা বুলি আমি কওঁ। এচিড নীলা লিটমাছ পেপাৰ ৰঙা কৰে আৰু ৰঙা লিটমাছ পেপাৰ নীলা কৰে। এচিড সাধাৰণতে ক্ষয়ীভূত হয়, তাৰমানে হাতত পৰিলে বা কি হয় অকণমান আমাৰ কি হয় বাৰ্ণিং চেনচেশ্যন, অকণমান জ্বলা অনুভৱ আমি কৰোঁ, চেনচেশ্যন অলপমান অনুভৱ কৰোঁ। ক্ষাৰক আৰু কেনেকুৱা হয় যে চুলে চাবোনৰ দৰে পিছলি যায়, তেনেকুৱা ধৰণৰ পদাৰ্থবিধক আমি কি বুলি কওঁ, ক্ষাৰক বুলি কওঁ। আৰু এই তিনিটা গুণৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা। এইবাৰ আমি ক্লাছ 10ত কি হ'ব, এচিড আৰু ক্ষাৰকৰ বিষয়ে অকণমান বিতংভাৱে আলোচনা কৰিম। আমি ইয়াৰে ৰাসায়নিক গুণবিলাক আমি পঢ়িম। এচিডৰ এক্সাম্পল যদি তোমালোকক দিব কওঁ, তেনেহ'লে তোমালোকে সাধাৰণতে কি মনত পৰিব যে নেমু, কমলা টেঙা, ভিনেগাৰ এই সকলোবিলাকত কি আছে, কিছুমান এচিড আছে যাৰ কাৰণে তাৰ সোৱাদটো কি হয়, টেঙা হয়। কিন্তু আমাৰ চাৰিওফালে যিমানবিলাক এচিড বা ক্ষাৰক আছে সকলোবিলাক আমি কি কৰিব নোৱাৰোঁ, খাই চাই পিনে টেষ্ট কৰি পিনে ক'ব নোৱাৰোঁ, হয়নে? যে সকলো বস্তুটো আমি মুখত ল'ব নোৱাৰোঁ। গতিকে তাৰ কাৰণে কি কৰা হৈছে, কিছুমান এনেকুৱা দ্ৰব্য আছে যিবিলাকৰ দ্বাৰা পৰীক্ষা কৰি চালে আমি কোনো এটা বস্তু এচিড নে ক্ষাৰক আমি গম পাওঁ। আৰু তেনেকুৱা ধৰণৰ দ্ৰব্যবিলাকক কি বুলি কোৱা হয়, সূচক বুলি কোৱা হয়। সূচক তিনি ধৰণৰ আছে: প্ৰাকৃতিক সূচক, কৃত্ৰিম বা সাংশ্লেষিক সূচক আৰু ঘ্ৰাণেন্দ্ৰিক সূচক। প্ৰাকৃতিক সূচকৰ বিষয়ে আগতে তোমালোকে পাই আহিছা যে প্ৰাকৃতিক সূচক কি হয়, কিছুমান এনেকুৱা ধৰণৰ ৰঞ্জক পদাৰ্থ যিবোৰ আমাৰ প্ৰকৃতিত আছে আৰু সেইবিলাকৰ দ্বাৰা পৰীক্ষা কৰি চালে আমি এচিড বা ক্ষাৰক আমি গম পাওঁ, চিনাক্ত কৰিব পাৰোঁ। প্ৰাকৃতিক সূচকৰ কিছুমান এক্সাম্পল হ'ল লিটমাছ, হালধি, ৰঙা বন্ধাকবিৰ পাত, পিটুনিয়া, জেৰেনিয়াম। এই সকলোবিলাক পাত বা কিছুমান ফুল বা কিছুমান ভেজিটেবলছো আছে, মানে সকলোবিলাক কি হয় যে ইয়াত তাতে কিছুমান ৰঞ্জক পদাৰ্থ আছে, কিছুমান কালাৰফুল পিগমেণ্ট আছে আৰু সেই পিগমেণ্টবিলাক থকাৰ কাৰণে সিহঁতে এচিডত বেলেগ কালাৰ এটা দেখায় বা ক্ষাৰকত বেলেগ কালাৰ এটা দেখায়। তোমালোকে লিটমাছৰ বিষয়ে আগতেও পঢ়িছা। লিটমাছ কি হয়, ছত্ৰক শৈবাল নামৰ এবিধ লাইকেনৰ পৰা আহৰণ কৰা হয় আৰু লিটমাছৰ অৰিজিনেল যিটো কালাৰ হয় সেইটো বেঙুনীয়া হয়। পৰীক্ষাগাৰত আমি লিটমাছ দুই ধৰণৰ পাওঁ, এবিধ ৰঙা লিটমাছ আৰু এবিধ নীলা লিটমাছ। এতিয়া কোনো এটা দ্ৰব্য এচিড না ক্ষাৰক পৰীক্ষা কৰিবলৈ যদি দিয়ে আৰু আমাৰ তাতে যদি দুখন লিটমাছ পেপাৰ আছে, এখন ৰঙা লিটমাছ পেপাৰ আৰু এখন নীলা লিটমাছ পেপাৰ, আৰু আমি দুয়োটা পেপাৰতে যদি পৰীক্ষা কৰি চাওঁ, তেতিয়া আমি দেখা পাম যে নীলা লিটমাছ পেপাৰখন কি হ'ব, দ্ৰব্যটো মিহলাৰ লগে লগে ৰঙা হৈ যাব। তেতিয়া আমি গম পাম যে সেই দ্ৰব্যটো কি হ'ব, এচিড। আৰু ক্ষাৰকৰ ক্ষেত্ৰত কি হ'ব, সেই যদি ৰঙা লিটমাছ এখনৰ লগত আমি পৰীক্ষা কৰি আছোঁ, তাৰ কালাৰটো কি হৈ যাব, নীলা হৈ যাব। তেতিয়া আমি গম পাম যিটো দ্ৰব্য আমি চিনাক্তকৰণ কৰিব লৈছিলোঁ সেই দ্ৰব্যবিধ কি হ'ব, ক্ষাৰক। ঠিক তেনেদৰে হালধি কি হয়, হালধিৰ অৰিজিনেল কালাৰটো হালধীয়া হয় আৰু এচিড মাধ্যমত তাৰ কালাৰটো এজ ইট ইজে থাকে, কিন্তু যেতিয়া ক্ষাৰক মিহলি হয় তেতিয়া তাৰ কালাৰটো কি হৈ যাব, ৰঙচুৱা হৈ যায়। তেনেকৈ কৃত্ৰিম বা সাংশ্লেষিক সূচক সেইবিলাক যিবিলাক প্ৰকৃতিত বনোৱা নহয়, মানে মানুহে কি কৰিছে, কিছুমান দ্ৰব্য মিহলাই পিনে সেইটো কৃত্ৰিমভাৱে কি কৰা হৈছে, প্ৰিপেয়াৰ কৰা হৈছে। আৰু কৃত্ৰিম সূচকৰ ভিতৰত তোমালোকৰ কিতাপত দুটা সূচকৰ কথা দিয়া আছে, এটা হ'ল মিথাইল অৰেঞ্জ আৰু আনটো হ'ল ফিনপথেলিন। ফিনপথেলিনৰ কালাৰটো কি হয়, তাৰ বৰণহীন বুলি কওঁ, মানে তাৰ কোনো কালাৰ নাই। পানী যেনেকৈ কোনো কালাৰ নাই, ঠিক তেনেদৰে ফিনপথেলিনৰ কোনো কালাৰ নাই। কিন্তু যেতিয়া তাক ক্ষাৰকৰ লগত মিহলোৱা হয় তেতিয়া তাৰ কালাৰটো কালাৰলেছৰ পৰা কি হৈ যাব, বৰণহীনৰ পৰা গুলপীয়া হৈ যাব। তেতিয়া আমি গম পাম যে বস্তুটো কি হ'ব, ক্ষাৰক। আৰু যদি তাত কিবা এটা দ্ৰব্য মিহলাৰ পিছতো তাৰ কালাৰটো চেঞ্জ হোৱা নাই, এজ ইট ইজ আছে, তেনেহ'লে আমি গম পাম বস্তুটো কি হ'ব, এচিড হ'ব। ঠিক তেনে মিথাইল অৰেঞ্জৰ লগত যদি পৰীক্ষা কৰিব দিয়া হৈছে, পৰীক্ষা কৰিব দিলে
তোমালোকে আগতে জানিব লাগিব মিথাইল অৰেঞ্জৰ কালাৰটো কেনেকুৱা মিথাইল অৰেঞ্জৰ কালাৰটো কমলা হয় যদি তাৰ কালাৰটো ৰঙালৈকে পৰিৱৰ্তিত হয় তেনেহ'লে আমি গম পাম যে যিটো বস্তু আমাক দিয়া হৈছে সেই দ্ৰব্যবিধ কি হ'ব এচিড হ'ব আৰু যদি হালধীয়া আমি দেখা পাওঁ তেনেহ'লে আমি গম পাম তেনেহ'লে সেই বস্তুটো কি হ'ব ক্ষাৰক হ'ব এই দুবিধ সূচকৰ বাহিৰেও আৰু এবিধ সূচক আছে যিবিধে কি কৰে আম্লিক বা ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন কৰে আম্লিক বা ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটায় তেনেকুৱা ধৰণৰ সূচকবিলাকক কি বুলি কোৱা হয় ঘ্ৰাণেন্দিক সূচক বুলি কোৱা হয় ঘ্ৰাণেন্দিক সূচকৰ ভিতৰত তোমালোকে এক্সাম্পল যদি ক'বলৈ দিয়ে তেনেহ'লে তোমালোকৰ লং তেল পিঁয়াজৰ ৰস ভেনিলা আতৰ এই সকলোবিলাক কি হ'ব ঘ্ৰাণেন্দিক সূচক ইয়াতে ৰঙৰ পৰিৱৰ্তন হয় গোন্ধৰ পৰিৱৰ্তন হয় এই তিনিটা যিকেইটাৰ নাম ক'লো মই লং তেল ক্ল'ভ অইল পিঁয়াজৰ ৰস আৰু ভেনিলা আতৰ এই সকলোবিলাকে কি হয় এচিড মাধ্যমত তাৰ কোনো পৰিৱৰ্তন নহয় গোন্ধৰ একো পৰিৱৰ্তন নহয় তাৰমানে লঙৰ যিটো গোন্ধ সেইটো যদি আমি কিবা পৰীক্ষা কৰিছোঁ দ্ৰব্য এটা লৈ যদি লঙৰ গোন্ধটো আমি পাই থাকোঁ তেনেহ'লে আমি গম পাম সেইটো বস্তু কি হয় এচিড কিন্তু যদি গোন্ধটো নোহোৱা হৈ যায় তেনেহ'লে আমি গম পাম বস্তুটো কি হ'ব ক্ষাৰক ঠিক তেনেদৰে যদি পিঁয়াজৰ ৰস আৰু ভেনিলা আতৰ তেনেকৈ পৰীক্ষা কৰি লওঁ তেনেহ'লে আমি গম পাম যদি গোন্ধকেইটা পায়ে আছোঁ তেনেহ'লে বস্তুটো কি হ'ব এচিড আৰু যদি গোন্ধটো নোহোৱা হৈ যায় তেনেহ'লে আমি কি গম পাম বস্তুটো ক্ষাৰক তেওঁলোকৰ তাৰপিছত কুৱেশ্যন এটা আছে যে তিনিটা পৰীক্ষানলী দিয়া হৈছে তোমালোকক আৰু তিনিটা পৰীক্ষানলী দিয়াৰ পিছত তোমালোকক অকল এখন লিটমাছ পেপাৰ দিছে ৰঙা লিটমাছ পেপাৰ দি পিনে কৈছে যে কোনটো পাতিত পানী হ'ব কোনটো এচিড হ'ব কোনটো ক্ষাৰকীয় দ্ৰব্য হ'ব গতিকে তোমালোকে জানা যে ৰঙা লিটমাছ পেপাৰ যদি নীলালৈ পৰিৱৰ্তন হয় তেনেহ'লে আমি গম পাম সেই দ্ৰব্যটো ক্ষাৰকীয় হ'ব তাৰপিছত বাকী যি দুটা দ্ৰব্য আছে তাৰে এটা নিশ্চয় পাতিত পানী থাকিব আৰু এটা এচিড থাকিব হয়নে গতিকে এই দুইটা চিনাক্ত কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ ক্ষাৰকীয় দ্ৰব্যটো দুইটা অকণ মিলাই দিলোঁ আৰু মিলাই দিয়াৰ পিছত আকৌ আমি সেই ৰঙা লিটমাছ পেপাৰেৰে কি কৰিলোঁ পৰীক্ষা কৰিলোঁ তেতিয়া আমি দেখা পাম যে এটা দ্ৰব্য কি হৈছে এটাত কালাৰ চেঞ্জ হৈছে এটা দ্ৰব্য দিয়াৰ লগে লগে আৰু যিটো দ্ৰব্য দিয়াৰ লগে লগে কালাৰটো চেঞ্জ হৈছে সেইটোৱে গম পাম এইটো পাতিত পানী আৰু যিটোৱে কালাৰ চেঞ্জ কৰা নাই সেইটো কি হ'ব এচিড দ্ৰব্য হ'ব আৰু এই কথাখিনি আমি পিছত যেতিয়া এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়া হয় তাতে আমি গম পাম যে কিহৰ কাৰণে পাতিত পানীত কালাৰ চেঞ্জটো হ'ল এচিডত কিন্তু কালাৰটো চেঞ্জ হোৱা নাই তাৰপিছত তোমালোকৰ এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ জ্ঞানৰ বিষয় দিছে আৰু তাতে কাৰ্যকলাপ এটা দিয়া আছে কাৰ্যকলাপটোত কি কৈছে যে পৰীক্ষাগাৰৰ পৰা তোমালোকক বিভিন্ন ধৰণৰ নমুনা সংগ্ৰহ কৰিব দিয়া হৈছে যেনে হাইড্ৰক্লৰিক এচিড ছালফিউৰিক এচিড এচিটিক এচিড ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এনেকৈ বিভিন্ন ধৰণৰ তোমালোকক নমুনা সংগ্ৰহ কৰিব দিছে আৰু তাৰপিছত বিভিন্ন ধৰণৰ সূচক লৈ পিনে তাতে পৰীক্ষা কৰি পিনে সিহঁতৰ ৰঙৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় সেই বিষয়ে তোমালোকক লিখিবলৈ দিছে হয়নে গতিকে আমি গোটেইকেইটা এনেকৈ দ্ৰব্য সংগ্ৰহ কৰি পিনে বস্তুকেইটা পৰীক্ষা কৰি চাম আৰু পৰীক্ষা কৰোঁতে আমি ৰিজাল্ট হিচাপে কি পাম যে যিমানকেইটা এচিড আছে যেনে হাইড্ৰক্লৰিক এচিড ছালফিউৰিক এচিড এচিটিক এচিড ইহঁতে কি কৰিব ৰঙা লিটমাছত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নঘটায় কিন্তু নীলা লিটমাছ পেপাৰবিলাক কি হৈ যাব তাৰ কালাৰটো ৰঙা হৈ যাব ঠিক তাৰ ফেনফথেলিন যেতিয়া আমি ফেনফথেলিনৰ লগত পৰীক্ষা কৰিম তেতিয়াও কোনো কালাৰ চেঞ্জ নহয় আৰু যেতিয়া মিথাইল অৰেঞ্জৰ লগত পৰীক্ষা কৰিম তেতিয়া আমি আকৌ কিন্তু কি দেখা পাম তাৰ কালাৰটো ৰঙা হৈ যাব ঠিক তেনেদৰে আমি ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড আৰু এমনিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া পৰীক্ষা কৰোঁ তেতিয়া আমি আকৌ দেখা পাম ৰঙা লিটমাছ পেপাৰটো নীলা হৈ যাব আৰু নীলা লিটমাছ পেপাৰ কিন্তু নীলা হৈয়ে থাকিব তাৰ কোনো কালাৰ চেঞ্জ নহয় আৰু ফিনফথেলিনত তাৰ কালাৰটো কি হৈ যাব গুলপীয়া হৈ যাব আৰু মিথাইল অৰেঞ্জত তাৰ কালাৰটো কি হৈ যাব হালধীয়া হৈ যাব তাৰপিছত তোমালোকৰ কাৰ্যকলাপ 2.2 দিছে 2.2ত কি কৰিছিলে যে
এটা পিঁয়াজ লৈ পিনে তাক টুকুৰা টুকুৰ কৰি কাটি পিনে তাক এটা পেকেটৰ ভিতৰত ধুনীয়াকৈ বান্ধি থ'ব দিছে আৰু বান্ধি থওঁতে কি কৰিব দিছে কেইটুকুৰামান কাপোৰ তাৰ ভিতৰত সোমাই থ'ব দিছে। তাৰপিছত সেই কাপোৰ কেইটুকুৰা অলপ দেৰিৰ পিছত ওলাই দিয়াৰ পিছত কি হ'ব যে কাপোৰ কেইটুকুৰা পিঁয়াজৰ দৰে গোন্ধ হ'ব, হয়নে? গতিকে সেই পিঁয়াজৰ গোন্ধ থকা কাপোৰকেইখন লৈ পিনে হাইড্ৰক্লৰিক এচিড আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত পৰীক্ষা কৰি চাব দিছে। চাই পিনে কেনেকুৱা ধৰণৰ গোন্ধৰ পৰিৱৰ্তন ঘটায় সেই বিষয়ে তোমালোকক লিখিবলৈ দিছিলে। লং টেল আৰু ভেনিলা আটৰ লগতো একেই পৰীক্ষা কৰি চাব দিছে। তেতিয়া আমি কাৰ্যকলাপটো হিচাপে আনচাৰটো কি পাম যে পিঁয়াজৰ গোন্ধ থকা কাপোৰত হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱ যেতিয়া দিয়া হয় তেতিয়া পিঁয়াজৰ গোন্ধটো থাকি যাব। পিঁয়াজৰ গোন্ধটো আমি পিঁয়াজ আমি গোন্ধটো পাম। কিন্তু যেতিয়া ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত পৰীক্ষা কৰিম তেতিয়া আমি কি দেখা পাম পিঁয়াজৰ গোন্ধটো পোৱা নাযায়। ঠিক তেনেদৰে লং টেল আৰু ভেনিলা আটৰৰ ক্ষেত্ৰতো একেই হ'ব যে এচিডৰ লগত যেতিয়া পৰীক্ষা কৰোঁ তেতিয়া সিহঁতৰ গোন্ধটো এজ ইট ইজ আমি পাম আৰু যেতিয়া আমি ছ'ডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ লগত পৰীক্ষা কৰোঁ তেতিয়া তাৰ গোন্ধটো কি হৈ যায় আমি নাপাওঁ। তাৰপিছত নেক্সট যিটো তোমালোকৰ টপিক আছে আমি এতিয়া এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে পঢ়িম। ৰাসায়নিক ধৰ্মৰ ভিতৰত তোমালোকে পঢ়িব লাগিব যে এচিড আৰু ক্ষাৰকে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ লগত যেতিয়া ৰিয়েকশ্যন কৰিলে তাৰ কেনেকুৱা ধৰণৰ আমি ৰিজাল্ট পাওঁ। তাৰে ভিতৰত প্ৰথমটো যিটো তোমালোকৰ ৰিয়েকশ্যন আছে সেইটো হৈছে এচিডৰ লগত ধাতুবিলাকে বিক্ৰিয়া কৰিলে কেনেকুৱা ধৰণৰ ৰিজাল্ট আমি পাওঁ। যে এচিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া সদায় এটা লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। যে এচিড আৰু ধাতু তাৰ কাৰণে তোমালোকৰ এটা চিত্ৰও দিছে 2.1 আৰু তাতে এটা ছবিও দিছে, হয়নে? যে এটা টেষ্ট টিউবত কি কৰিছে জিংকৰ টুকুৰা কেইটামান লৈছে আৰু তাতে লৈ পিনে ছালফিউৰিক এচিড অকণমান ড্ৰপ ৱাইজ যেতিয়া ঢালিছে তাৰপিছত সেই টেষ্ট টিউবটোৰে এডাল কি কৰিছে পাইপ এডাল লগাই পিনে কি কৰিছে চাবোনৰ দ্ৰৱত লগোৱা হৈছে। তাৰপিছত চাবোনৰ দ্ৰৱত কি হ'ব ওচৰত যেতিয়া আমি এডাল মম লৈ আনিম কেণ্ডেল এডাল লৈ অনা হয় তেতিয়া ফটফটকৈ শব্দ কৰি পিনে জ্বলে আৰু এই ফটফটকৈ শব্দটো জ্বলাৰ কাৰণটো কি হ'ল প্ৰেজেঞ্চ অফ হাইড্ৰজেন গেছ। গতিকে ইয়াতে কি কৰিছে যে এই কথাখিনি তোমালোকৰ এটা কুৱেশ্যন আছে পিছত, গতিকে সেইখিনি তোমালোকে ভালদৰে এক্সপ্লেইন কৰি আনচাৰটো তাতে দিব লাগিব যে পৰীক্ষাটো বৰ্ণনা কৰা আৰু হাইড্ৰজেন গেছ যে প্ৰেজেণ্ট আছে সেইটো তোমালোকে কেনেকৈ গম পাবা, প্ৰমাণ কেনেকৈ কৰিবা। তেতিয়া তোমালোকে লিখিব লাগিব যে নিৰ্গম নলীৰে গেছ যেতিয়া চাবোনৰ দ্ৰৱত যোগ কৰা হয় তেতিয়া মমডাল কি হয় দ্ৰৱৰ ওচৰত আনিলে ফট কৰি শব্দ কৰি জ্বলি উঠে আৰু এইটোৱে হাইড্ৰজেন গেছ থকাৰ প্ৰমাণ দিয়ে। এনেকৈ তোমালোকে যিকোনো ধাতু যিকোনো এচিডৰ লগত যেতিয়া ৰিয়েকশ্যন কৰে তেতিয়া সদায় আমি লৱণ আৰু হাইড্ৰজেন গেছ পাওঁ। অকল এনেকুৱা নহয় যে তোমালোকৰ জিংক আৰু ছালফিউৰিক এচিডৰ লগত ৰিয়েকশ্যন কৰিলেহে অকল আমি হাইড্ৰজেন গেছ পাম তেনেকুৱা নহয়। উদাহৰণস্বৰূপে তোমালোকৰ কি দিয়া হৈছে তোমালোকৰ জিংকে যদি হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া এটা লৱণ পাম। লৱণটো কি হ'ব এইটোৰ নাম জিংক ক্লৰাইড, কিন্তু ৰিজাল্ট আমি হিচাপে কি পাম হাইড্ৰজেন গেছ। ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিছোঁ তোমালোকৰ যে ছ'ডিয়াম এটা ধাতু হয়। ছ'ডিয়ামে যদি লঘু নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰে, নাইট্ৰিক এচিডটো কি হয় এচিড আৰু ধাতু যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া এটা সদায় লৱণ পাবা আৰু এই লৱণটোৰ নাম কি হয় ছ'ডিয়াম নাইট্ৰেট আৰু ইয়াতে কি হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব। তাৰমানে এই পৰীক্ষাটোৰ জৰিয়তে আমি কি কৰিব চেষ্টা কৰিছোঁ যে যিকোনো এচিডে যিকোনো ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া ৰিজাল্ট হিচাপে আমি সদায় কি পাম লৱণ আৰু হাইড্ৰজেন গেছ আমি পাম। তাৰপিছত যে এচিডৰ কথাহে পঢ়িলোঁ, এতিয়া ধাতুৱে যদি ক্ষাৰকে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া আমি কি পাম। একেই কথা ক্ষাৰকে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কি পাব এটা ধাতৱ লৱণ, তাৰমানে ইয়াতে এটা লৱণে পাব আৰু হাইড্ৰজেন গেছে ইয়াতে কি হ'ব প্ৰেজেণ্ট হ'ব। আমি উদাহৰণস্বৰূপে কি কৰিছোঁ যে ছ'ডিয়াম হাইড্ৰক্সাইডৰ যেতিয়া তাতে আগৰটোত কি পালোঁ আমি
ইয়াতে পালোঁ আমি সালফিউৰিক এচিড পৰীক্ষা কৰি চাইছিলোঁ হয়নে যদি আমি সোডিয়াম হাইড্ৰক্সাইডৰ লগত পৰীক্ষা কৰি চাওঁ সোডিয়াম হাইড্ৰক্সাইডটো কি হয় ক্ষাৰক হয় তেতিয়াহ'লে আমি ৰিজাল্ট হিচাপে কি পাম সোডিয়াম জিংকেট এইটো এটা কি হয় লৱণ আৰু প্ৰেজেন্স অফ কি পাম হাইড্ৰজেন গেছ তাৰমানে ক্ষাৰকেও ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব ধাতব লৱণ এটা ওলাব আৰু হাইড্ৰজেন গেছ হ'ব তাৰপিছত এইখিনি আমি ডিসকাস কৰিলোৱে হয়নে নেক্সট আমি যেটো ৰিয়েকচন পঢ়িম হেতু হল এসিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কেনেকুৱা ৰিজাল্ট দেখায় তাৰ কাৰণে কাৰ্যকলাপ এটা দিছে যে পৰীক্ষানল দুটা লৈছে এ আৰু বি দুইটা পৰীক্ষানলত এত কি কৰিছে সোডিয়াম কাৰ্বনেট আৰু বিত সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কি কৰা হৈছিল লোৱা হৈছে আৰু তাতে এটো ধৰা এ টেষ্ট টিউব হয় আৰু ইয়াতে কি কৰিছে হাইড্ৰক্লোৰিক এসিড যোগ দিছে আৰু ইয়াতে কি আছে এত কি আছিল সোডিয়াম কাৰ্বনেট গতিকে এটো হাইড্ৰক্লোৰিক এসিড আৰু সোডিয়াম কাৰ্বনেট যেতিয়া দিলে দিয়াৰ লগে তাৰ কি হ'ব ৰিয়েকচন হ'ব ৰিয়েকচন হৈ পিনে কি কৰিছিল Na2CO3 এটোৰ লগত কি দিছে হাইড্ৰক্লোৰিক এসিড দিছে এটো যেতিয়া দিব তেতিয়া কি হ'ব আমি এবিট লৱণ পাম আৰু লৱণটো কি হ'ব সোডিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড গেছ পাম আৰু পানী পাম যে ইয়াতে এই যে কাৰ্বন ডাই অক্সাইড গেছটো পাইছো হেতু কেনেকৈ প্ৰমাণ কৰিব পাৰা চূণ পানী হিথিলিত চূণ পানীত কি কৰা হৈছে যেতিয়া কাৰ্বন ডাই অক্সাইড যাবলৈ দিয়া হয় তেতিয়া চূণ পানীখিনি খোলা হয় আৰু এটো তোমালোকে আগতেও পাইছা হয়নে এটো তোমালোকে আগতেও পাইছা যে চূণ পানীৰ ওচৰত যদি আমি নিখাতটো এৰি দিও তেনেহলে চূণ পানীখিনি কি হয় খোলা হৈ যায় তাৰ পিছত হেতুকে দিছে ইয়াতে পৰীক্ষানল এত সোডিয়াম কাৰ্বনেট লৈছিল হাইড্ৰক্লোৰিক এসিড দিওতে কাৰ্বন ডাই অক্সাইড পানী আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে ঠিক তেনেদৰে পৰীক্ষানল বিত কি আছিল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আছিল আৰু তাকো কি হৈছে যেতিয়া হাইড্ৰক্লোৰিক এসিডৰ লগত যেতিয়া ৰিয়েকচন হৈছে তেতিয়াও কিন্তু আমি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী পাইছো আৰু এই কাৰ্বন ডাই অক্সাইড গেছক যেতিয়া চূণ পানীৰ মাজেৰে পঠোৱা হৈছিল তেতিয়া আমি চূণ পানীখিনি খোলা হোৱা দেখা পাইছো আৰু চূণ পানীখিনি খোলা হোৱাৰ কাৰণটো কি হ'ল ক্যালসিয়াম কাৰ্বনেট কি হৈছিল উৎপন্ন হৈছিল আকৌ এই কাৰ্বন ডাই অক্সাইডকে যদি কি কৰা হয় আৰু পঠোৱা হয় তেনেহলে আমি কি পাম ক্যালসিয়াম হাইড্ৰজেন কাৰ্বনেট আমি পাম গতিকে আমি কি ক'ব পাৰো যে ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত যদি এসিড যোগ দিয়া হয় তেনেহলে আমি কি পাম সদায় এবিধ লৱণ পাম কাৰ্বন ডাই অক্সাইড গেছ পাম আৰু পানী পাম আৰু কাৰ্বন ডাই অক্সাইড থাকা বুলি আমি কেনেকৈ পৰীক্ষা কৰিব পাৰো যে চূণ পানীৰ মাজেৰে যাবলৈ দিলে চূণ পানীখিনি কি হ'ব খোলা হ'ব
তাৰপিছত নেক্সট যেটো ৰিয়েকশ্যন পঢ়িম হেতু কি হ'ব এসিড আৰু ক্ষাৰকে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া আমি কি ৰিজাল্ট পাওঁ তাৰ কাৰণে কাৰ্যকলাপ 2.6 দিছে তাতে কি কৰিছিলে যে এটা পৰীক্ষা নলী লোৱা হৈছে আৰু পৰীক্ষা নলীত সোডিয়াম হাইড্ৰক্সাইড লোৱা হৈছে আৰু সোডিয়াম হাইড্ৰক্সাইডৰ লগত কি কৰিছে ফিনফথেলিন যোগ দিছে তোমালোকে আগৰ মই যেটা ফাৰ্ষ্টতে পঢ়াইছিলো তেতিয়া কি কৈছিলো ক্ষাৰক যেতিয়া কি কৰা হয় ফিনফথেলিনত দিয়া হয় তেতিয়া তাৰ কালাৰটো কি হৈ যায় পিংক কালাৰ হৈ যায় মানে গুলপীয়া কালাৰ হৈ যায় হয়নে গতিকে ইয়াতে যেটো দিছে সুধিছে তোমালোকক যে দ্ৰৱটোৰ ৰং কি হ'ব ইয়াতে দ্ৰৱটোৰ ৰং কি হ'ব গুলপীয়া হ'ব আকৌ যেতিয়া গুলপীয়া ৰংটো যেতিয়া আমি আকৌ HCl যোগ কৰা হয় তেতিয়া কি হ'ব আকৌ ৰংটো নোহোৱা হৈ যাব কাৰণ তোমালোকে পাইছিলা ফিনফথেলিনত যেতিয়া এসিড যোগ কৰা হয় তাৰ কালাৰটো কি হৈ থাকে কালাৰলেছ হৈ যায় তাৰ পিছত কৈছে আকৌ সেই মিক্সাৰটো যদি আকৌ সোডিয়াম হাইড্ৰক্সাইড দিয়া কালাৰলেছৰ পৰা আকৌ কি হৈ যাব পিংক কালাৰ হ'ব তাৰ মানে আমি কি ক'ব খুজিছো এবাৰ ক্ষাৰক মিহলাইছো ফিনফথেলিনত তেতিয়া পিংক কালাৰ হৈছে আকৌ যেতিয়া এসিড মিহলাইছো পিংক কালাৰটো নোহোৱা হৈ গৈছে আকৌ যেতিয়া ক্ষাৰক মিহলাইছো আকৌ পিংক কালাৰটো ওলাইছে তাৰ মানে কি কৈছে যে এটোৱে কি প্ৰমাণ কৰিব খুজিছে যে এসিডে ক্ষাৰকৰ গুণটো নোহোৱা কৰি দিয়ে আৰু ক্ষাৰকে এসিডৰ গুণটো নোহোৱা কৰি দিয়ে আৰু হেতুক ৰিয়েকশ্যন হিচাপে আমি কি লিখিব পাৰো সোডিয়াম হাইড্ৰক্সাইড কি হয় ক্ষাৰক হয় আৰু ক্ষাৰক আৰু এসিড যেতিয়া কি হ'ব বিক্ৰিয়া কৰে তেতিয়া সদায় আমি লৱণ পাম আৰু পানী এইখিনি আমি পাম তাৰ মানে এসিড আৰু ক্ষাৰক যেতিয়া মিক্স কৰা হয় এসিড আৰু ক্ষাৰক মিক্স কৰিলে কি হ'ব এসিডে ক্ষাৰকৰ গুণটো নোহোৱা কৰিব আৰু ক্ষাৰকে কি কৰিব এসিডৰ গুণটো নোহোৱা কৰিব আৰু আমি তাৰ বিনিময়ত এটা কি পাম লৱণ পাম আৰু এই ৰিয়েকশ্যনটো কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আগতে তোমালোকে পাইছা প্ৰশমন বিক্ৰিয়া তাৰ পিছত আমি নেক্সট যেটো ৰিয়েকশ্যন পঢ়িম হেতু হ'ব এসিডে ধাতৱীয় অক্সাইডৰ লগত কেনে ধৰণৰ বিক্ৰিয়া কৰে তাৰ কাৰণে কি কৰিছে কাৰ্যকলাপ 2.7 দিছে তাতে কি কৰিছে কপাৰ অক্সাইড ল'ব দিছে আৰু কপাৰ অক্সাইডৰ কালাৰটো কি হয় তাৰ কালাৰটো হ'ল ইয়াৰ কালাৰটো হ'ল কলা ব্ল্যাক কালাৰ হয় আৰু কপাৰ অক্সাইডৰ লগত যেতিয়া হাইড্ৰক্লৰিক এসিড দিছে দি পিনে হেতু লৰাই থাকিব দিছে তেতিয়া আমি দ্ৰৱটোৰ ৰংটো কি দেখা পাম দ্ৰৱটোৰ কালাৰটো নীলা হেউজিয়া হৈ যাব এনে কলা আছিল কিন্তু যেতিয়া এসিড যোগ কৰা হৈছিল তেতিয়া তাৰ কালাৰটো কি হৈ যাব নীলা হেউজিয়া হৈ যাব আৰু এইটো কিহৰ কাৰণে হ'ল কপাৰ অক্সাইড তোমালোকে জানা যে কপাৰটো এটা ধাতু হয় আৰু যেতিয়া হি অক্সিজেনৰ লগত যৌগ এটা গঠন কৰিব এটো কি আছে ধাতৱীয় অক্সাইড ধাতুৰ লগত অক্সাইড যেতিয়া যোগ হয় হেতুক ধাতৱীয় অক্সাইড বুলি কোৱা হয় আৰু এই ধাতৱীয় অক্সাইডৰ লগত যেতিয়া এসিড যোগ কৰা হৈছে তেতিয়া আমি কি পাম CuCl2 H2O আৰু এই যে নীলা হেউজিয়া হয় এটো কিহৰ কাৰণে আছে কপাৰ ক্লোৰাইডৰ কাৰণেহে এই নীলা হেউজিয়া কলাৰ পৰা কি হৈছে নীলা হেউজিয়া কালাৰলৈকে ভাঙি গৈছে তাৰ মানে যেতিয়া এসিডে যিকোনো ধাতু অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া সদায় এটা লৱণ আৰু পানী উৎপন্ন কৰে গতিকে ইয়াল এতিয়ালৈকে আমি যিমান কেইটা ৰিয়েকশ্যন পঢ়িছো তাতে কি দেখা পালো যে এসিডে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে হাইড্ৰজেন গেছ উৎপন্ন কৰে ধাতৱীয় কাৰ্বনেটৰ লগত যদি ৰিয়েকশ্যন কৰে তেতিয়া আমি কি দেখা পাওঁ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু যদি ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় অকল পানী উৎপন্ন লৱণ আৰু পানী হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হ'লে কিন্তু লৱণ আৰু পানী উৎপন্ন হয় তাৰ পিছত তোমালোকৰ এটা ইয়াতে
জানিব লগা কথা এটা কি হ'ল যে যিমানবিলাক ধাতৱীয় অক্সাইড আছে ধাতৱীয় অক্সাইডবিলাক সদায় কি হয় ক্ষাৰকীয় অক্সাইড হয় কপাৰ অক্সাইডটো কি হ'ব কপাৰ অক্সাইডটো সদায় কি হ'ব ক্ষাৰকীয় অক্সাইড ঠিক তেনেদৰে অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া ধৰা তোমালোকৰ এটা ৰিয়েকশ্যন আমি আগতে পঢ়িছোঁ ৰিয়েকশ্যনটো কি আছিলে শিথিলিত চূণ তাৰ সংকেতটো কি হ'ব কেলছিয়াম হাইড্ৰক্সাইড তাৰ লগত যদি অধাতৱীয় অক্সাইডৰ বিক্ৰিয়া ঘটে কাৰ্বনটো তোমালোকে জানা কাৰ্বন অধাতু হয় যেতিয়া সি অক্সিজেনৰ লগত যৌগ গঠন কৰিব তেতিয়া সেইটো কি হ'ব অধাতৱীয় অক্সাইড হ'ব গতিকে কি বুলি কৈছে কেলছিয়াম হাইড্ৰক্সাইডে যেতিয়া অধাতৱীয় অক্সাইডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া আমি এইটো ৰিয়েকশ্যন আগতে পাইছোঁ কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে হয়নে গতিকে ইয়াতে কি কৈছে কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে তাৰ মানে ৰিয়েকশ্যনটোৰ জৰিয়তে আমাক কি কৰিব খুজিছে যে যেতিয়া ক্ষাৰক কেলছিয়াম হাইড্ৰক্সাইডটো ক্ষাৰক হয় ক্ষাৰকে যেতিয়া অধাতৱীয় অক্সাইডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়াও কি হয় লৱণ আৰু পানী উৎপন্ন কৰে আৰু অধাতৱীয় অক্সাইডবোৰ কিন্তু কি হয় এচিড ধৰ্মী হয় হ'ল তাৰপিছত কুৱেশ্যন আছে যে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় দৈ আৰু টেঙাটো কি হয় এচিড হয় পিতল আৰু তাম কি হয় ধাতু হয় তোমালোকে জানা এচিডে যেতিয়া ধাতুৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া কি হয় হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু দৈ আৰু টেঙা যেতিয়া পিতলৰ বা তামৰ পাত্ৰত থোৱা হয় তেতিয়া কি হয় লৱণ এবিধ উৎপন্ন হয় আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় যাৰ কাৰণে কি হয় খাদ্যবস্তুটো নষ্ট হৈ যায় মানে কি হ'ব ই বিষাক্ত পদাৰ্থলৈকে হয় বা তোমালোকে এনেও অনুভৱ কৰিছা চাগে বেছি টেঙা হয় গতিকে সেইটো খোৱাৰ উপযোগী নহয় কাৰণে কি কৰা হয় পিতল বা তামৰ পাত্ৰত থোৱা নহয় তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় হাইড্ৰজেন গেছ নিৰ্গত হয় উদাহৰণৰ সৈতে বুজাই লিখা তোমালোকে চিত্ৰ 2.1 সেইটো মই যে এক্সপ্লেইন কৰিলোঁ সেইটো লিখিবা আৰু এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা সেইটো মই তোমালোকক অলপ আগতে কৈছোঁ 3 নম্বৰটো কৈছে এটা ধাতৱ যৌগ এ হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায় আচ্ছা জ্বলি থকা গেছ নুমুৱাই বুলি মম এডাল নুমুৱাই তাৰমানে কি হৈছে কি গেছে জুই নুমুৱাই জানাই তোমালোকে কাৰ্বন ডাই অক্সাইড গেছ হয়নে তাৰমানে ইয়াতে কি বুলি কৈছে এই এটা দ্ৰৱ লৈছে তাতে কি কৰিছিলে হাইড্ৰক্লৰিক এচিড যোগ দিছে যোগ দিয়াৰ ফলত কি কৰিছে এটা যৌগ কিন্তু কি হৈছে কেলছিয়াম ক্লৰাইড হৈছে হ'ল আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে বুলি আমি গম পালোঁ যিহেতু গেছ জ্বলি থকা মম নুমুৱায় আৰু তোমালোকে এইটো ৰিয়েকশ্যন কি হ'ব হাইড্ৰক্লৰিক এচিডৰ লগত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কোনটো গেছ হ'ব আমাৰ ইয়াতে সুধিছে কি যে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা ইয়াতে এইটো হ'ব তোমালোকৰ কেলছিয়াম কাৰ্বনেট CaCO3 এইটো কি হ'ব কেলছিয়াম কাৰ্বনেট আখৰবোৰ বুজি নাপালে মোক সুধিবা কেলছিয়াম কাৰ্বনেটৰ লগত যেতিয়া HCl যোগ কৰা হয় তেতিয়া কেলছিয়াম ক্লৰাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় যিহেতু এইটো তোমালোকক কৈছে সন্তুলিত সমীকৰণ ইয়াতে তাৰমানে ৰিয়েকশ্যনটো মই ভালকৈ লিখি দিছোঁ কেলছিয়াম কাৰ্বনেট প্লাছ 2HCl ৰিয়েকশ্যনটো কি হ'ব কেলছিয়াম ক্লৰাইড
প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ পানী। কিবা বুজি নাপালে সুধিবা আৰু এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা তোমালোকে। আজিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ ক্লাছ।